পগলা নে কি এইটো হত পিলি হে এই গৰমত কি কৰি আছে দুটাই কি দুটা কি হ'ব এডমিশ্যনৰ কথাটো চবে সুধি আছে ক'ত লবি কি এবাৰ কৰি দেখিলে ভাল পায় নেকি সি কমিটি গেল নেকি আৰু গাড়ীখন মই মেইনটেইন কৰিব পৰা নাই পইচাৰ অভাৱৰ কাৰণে কিবাকে পইচা এটা পাইছো পাই গাড়ীখন চাৰ্ভিচিং কৰো গাড়ীৰ অৱস্থা বেয়া হৈ গৈছে এফালে দাগ সেইফালে দাগ গাড়ীখনৰ ইঞ্জিনে ঘেকঘেৰে মাত ওলাব ধৰিছে কিবাকে চাৰ্ভিচিংটো কৰো টাইমৰ লিমিট পাৰ হৈ গৈছে হ'লেও মানে কৰি লৈ আহো আৰু মোৰো ভাগ্য ভাল যাত্ৰা আজি ভাল মানে আহি আছো চাৰ্ভিচিং কৰিব তাৰ মাজতে ভাড়া এটা পালো ভাড়া এতিয়া উঠি ললো অন্তত কিবা এটা পইচাৰ পাম চাৰ্ভিচিঙত মানে সেইখিনি পইচা খৰচা কৰিব পাৰিম আৰু বাকী এয়া পেচেঞ্জাৰ উঠি ললা আৰু কিবা কবি নেকি এইবাৰ ভাড়া নলয় দাদা হেৰি এই ভাড়াটো বাঢ়ছে কিন্তু আজিকালি কাৰণ কি হয় কাৰণে জানা নাই এইফালে এয়া এচি চলি আছে এচিৰ দাম কিমান জানাই আপাৰ মাৰিলে লাইটটো নজ্বলে এইটো কি সলাব লাগিব না আৰু ব্ৰেকডাল এই বৰষুণ বতৰ মাৰিলে ঐ ভালে আছা ব্ৰেকডাল বৰষুণ বতৰত মাৰিলি টেংকেটা চাউণ্ড উঠি ঠিক কৈছা মজা দোষ গাড়ীখন একদম টেঙা মালা গোন্ধাই থাকে শুনছা ৰিংকু অলপমান ফলফলীয়া গোন্ধাও তেতিয়াহে গাড়ী উঠাকেইটাই অলপমান ভাল পাব হয়নে নহয় গোটেই টেঙা মালা গোন্ধাই থাকে গম পাইছা নে আহি পালো এয়া এইফালে বিএনিমেল বুলি কয় এইগিলাক বিএনিমেল চলি আছে অৰিজিনেল বিএনিমেল তাৰপিছত আজি খানা আছে কোনোবা আলহী আহিব ময়ো এই পিলিৰ এডমিশ্যনৰ কাৰণে যাওঁ এই ড্ৰেছটো চেঞ্জ কৰি পেলাই এডমিশ্যন হোৱাই নাই এডমিশ্যনটো দেওঁ তাই আকৌ CBSE যি দেৰিকে ৰিজাল্ট দিছে বহুত দিনৰ পৰা ভাবি থকা কাম বহুত কেইটাই শেষ হ'ল মানে পিলি ডাঙৰ হ'ল পিলিয়ে মেট্ৰিক দিলা ৰিজাল্টো আপোনালোকে পালি আগৰ ভিডিঅ' যদি চাওঁ নাই তেতিয়াহ'লে আগৰ ভিডিঅ' চালি গম পাবি আজি পিলিকেইটা লৈ আহিছোঁ ক'ত এডমিশ্যন লয় কি কৰে সেইকাৰণে আৰু যিহেতু পিলিয়ে মানে গুৰুকুলত পঢ়িছিল গুৰুকুলৰ ছাৰে ইমান দিন মানে শিক্ষা দান কৰিলা গতিকে ছাৰক একবাৰ লগ কৰোঁ আমি স্কুলত গুৰুকুলত লগতে আজি মাৰ্কশ্বিট আনিব কিজানি নে মন্দিৰত দিছিলি না ক'ত গৈছিলি তই হে চাকৰি পাবৰ কাৰণে নেকি হা মমি চৰি ববি আৰু দৰা বিচাৰি বাকী দুটাই দৰা বিচাৰি নেকি আমি গুৰুকুলক লাগি যাম হা তাকেতো ব'লা একেলগে যাওঁ নে কি মনৰ কথা আদান প্ৰদান কৰো আৰু পিলি ৰিজাল্টৰ খবৰ পাইছা না এই ফালি দিছি একেবাৰে গম পাইছা না দৰা চিৰা কৰি দিছি তাকেতো আহি পালো গুৰুকুল স্কুল পিলিয়াৰ ৰিজাল্ট যি কৰছি যি কৰা নাই বাৰু বাদ দি কিন্তু এখন স্কুলৰ ৰিজাল্ট কিহৰ কাৰণে ভাল হয় আপোনালোকক মই আগৰ ভিডিঅ'টোত কৈছিলোঁৱে একদম পুৰা গাঁৱলীয়া অঞ্চলত নেচাৰেল পৰিৱেশ আৰু এই অঞ্চলত বাজি বজ্জাত বেছিকৈ নচলে কিন্তু টাউনীয়া অঞ্চলবিলাকত অলপমান হ'লেও মানে এটা টাউনীয়া ঠং এটা লাগি যায়তো বাচ্ছাবিলাকৰ সেইকাৰণে মানে এনেকুৱা অঞ্চলত মানে এখন উপযুক্ত স্কুলৰ বহুত বেছি দৰকাৰ যি কি নহওক বাৰু পিলি তোক আজি পিঠি বহল কৰিব আৰু গুৰুকুলত আজি ইমান দিন পঢ়িলা 3 বছৰমান পঢ়িলা কিন্তু গুৰুকুলত সোমাইলিয়ে বা ছাৰহঁতক দেখিলিয়ে এই বুকে ধান ভানি থাকে খুটুক খুটুক হয়নে কিয়া আমি দেখোন আগতে স্কুলত পঢ়াৰ দিনত দেখোন সেনেকুৱা নাছিলোঁ আকা আমি কি বিন্দাছ আছিলোঁ কিয় এনেকুৱা ছাৰৰ লগত ধুনীয়াকৈ আলোচনাখিনি কৰিলোঁ আৰু এইখনে হৈছে গুৰুকুল আৰু নতুনকৈ নিৰ্মাণ কৰি আছে বহুত ৰুম আৰু গাৰ্লছ হোষ্টেল বইজ হোষ্টেল গোটেইখিনি আছে গোটেই সুবিধাখিনি আছে আৰু যিহেতু গাঁৱলীয়া অঞ্চল আৰু আমাৰ পিলিৰো ঘৰ যিহেতু গাঁৱত এই বেচেৰি দুখীয়া ঘৰৰ ছোৱালী হৈ যে এতিয়া পঢ়াব পাৰিছোঁ বহুত বেছি ভাল লাগছে আৰু ছাৰেও ক'লা যি গুৰুকুলতে পঢ়ক কাৰণ ছেকেণ্ডাৰী স্কুল এখন হায়াৰ ছেকেণ্ডাৰীটো ইয়াতে পঢ়ক ইয়াতে পূৰা প্ৰি নাৰ্চাৰীৰ পৰা একদম শিক্ষাদান দিয়া হয় অ' ভাই মই অহাৰ লগে লগে সি কি বুলি কৈছে মা আহিছি মাকো তাৰমানে এই আলহী খাবলৈ গৈছে তাৰমানে মাকক মোতকৈ বেছি ভাল পাই ৰনে আৰু মই আহোঁতে আনহেপি তাৰমানে মাক আহিলে বম তাৰমানে সি ধামাকা এনজয় কৰিলে হয় মোক বেয়া পা পাপা নাপা অ' হয় নেকি তুমি মাক বেছি ভাল পা নে হে মোক বেছি ভাল পা নে মাক বেছি ভাল পা ইয়ে চেলেনি মাৰিবা কৈছা তুমি এনে কৈছা দে মাকো ভাল পা গম পাইছো মই তুমি ধৰা পৰছা কিন্তু হাতী খেলবি
এইয়া মই আহিলো এতিয়া ই বোলে মোৰ লগত হাতী খেলে হাতী মোকো অলপ পাব সেইকাৰণে অলপমান হাতী খেলিম বুলি কৈছে হয়নে নহয় কি ক'ব লাগে পাপা হাতীত হাতীত স্পাইডাৰমেন উঠে মই হাতী হ'ম তুমি স্পাইডাৰমেন হবি তাৰপিছত কি কৰিবি তুমি মই পিঠিত উঠিম উঠি বগৰাই দিবি মোক বা কম বস্তু নহয় স্পাইডাৰমেনে হাতী বগৰাব ভাগাৰ লাগি গৈছে এই আকৌ তুমি বান্দৰ হবি মই হাতী হ'ব লাগব এই ভাই মানুহে ঠিক আছো মই হাতী বান্দৰ হ'লে নকওঁ অৱস্থা বেয়া হৈ যাব তোমাৰ পাল্লাত পৰি মই হাতী বান্দৰ চব হ'ব লগা হৈছে মুনু ভাগাৰ লাগি গৈছে খতাহুৰ